নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাও ষ্টুডিঅ'ত মই মুকেশ হুছেইন বিপিন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত তথা সমাজকৰ্মী বিপিন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠান আৰু স্মাৰক গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি 24 মাৰ্চ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰাজচক্ৰৰ অন্তৰ্গত মিছামৰা মৌজাৰ মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা সভাখনিৰ বিদ্যালয়ৰ অধ্যক্ষ তথা উক্ত স্মাৰক বক্তৃতা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাৰ আদৰণি সমিতিৰ সভাপতি পলাশজ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত হয় বুঢ়ালক্ষণ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন মুখ্য বিজ্ঞানী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিজ্ঞান চন্দ্ৰ বৰদলৈয়ে সভাখন উদ্বোধন কৰি শিক্ষকসকলক সমাজ সেৱাৰ লগত জড়িত হৈ থাকি সমাজৰ কল্যাণৰ হকে কাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে। আজি এই শোকাকুল পৰিৱেশত আজি আমাৰ অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থ বিপিন ফুকন ডাঙৰীয়াৰ আজি স্মৃতিচাৰণ সভাত থাকি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু তাৰ লগে লগে সমূহ ৰাইজৰ যিটো সহযোগিতা দেখিছোঁ এই সহযোগিতাত উৎসাহিত হৈছোঁ যে বিপিন ফুকন ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ পৰা জীৱনৰ বাটত অসম আন্দোলনৰ পৰা যিখিনি কাম কৰি আহিছিল সমাজৰ যিখিনি তেওঁ সেৱা কৰি আহিছিল আৰু শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক তেওঁ যিখিনি উৎসাহ উদ্দীপনা আৰু অধ্যাপনাৰ জৰিয়তে আদৰ্শ দেখুৱাই গৈছিল সেই বিপিন ফুকন ডাঙৰীয়াৰ আজিৰ এই পবিত্ৰ দিনটোত আমি অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ মই সভাপতি হিচাপে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। সভাত দুৰাৰোগ্য ৰোগৰ প্ৰতিকাৰ আৰু সজাগতা শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে যোৰহাট কেঞ্চাৰ চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ বিপুল ভূঞাই। তেওঁ কেঞ্চাৰ ৰোগৰ কাৰণ প্ৰতিকাৰ আৰু এই ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ বিষয়ে সাৱলীলভাৱে বক্তব্য প্ৰদান কৰাৰ লগতে অসমত নতুনকৈ স্থাপন কৰা বিশেষকৈ যোৰহাট কেঞ্চাৰ চিকিৎসালয়ে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা চিকিৎসা সেৱা সম্পৰ্কত ৰাইজক অৱগত কৰে আৰু ৰোগীসকলক ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ ক্ষীৰেশ্বৰ লঙিয়ে সভাত বিশিষ্ট অতিথিৰ ভাষণ দি প্ৰত্যক্ষ শিক্ষাৰ্থী সমাজকৰ্মী বিপিন ফুকনে সমাজৰ প্ৰতি আগবঢ়োৱা বৰঙণিৰ লগতে মিছামৰা অঞ্চলৰ ঐতিহ্যৰ বিষয়ে আলোকপাত কৰে। অন্যহাতে এই স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি শিক্ষাব্ৰতী সমাজকৰ্মী বিপিন ফুকন স্মাৰক গ্ৰন্থ অহৰ্ণম উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত গোস্বামীয়ে অসম আন্দোলনৰ এগৰাকী ছাত্ৰ নেতা হিচাপে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰি পৰিয়ালৰ লগতে আদৰণি সমিতিয়ে গ্ৰহণ কৰা এনেধৰণৰ কাৰ্যক প্ৰশংসা কৰে। সভাত ফুকনৰ সতীৰ্থ প্ৰাক্তন ছাত্ৰ নেতা আৰু সহপাঠী ক্ৰমে প্ৰদীপ গোস্বামী, ৰাণা কলিতা, সূৰ্যমোহন হাজৰিকা, বিদ্যাধৰ শইকীয়া, ডক্টৰ পবিত্ৰ মহন্ত, শিল্পী প্ৰদীপ শৰ্মা আদিয়েও ফুকনৰ সৈতে ঘটা সান্নিধ্যৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়। সভাৰ আৰম্ভতে আদৰণি সমিতিৰ হৈ অৰুণ বিকাশ বৰুৱাই আদৰণি ভাষণ আৰু শেষত সকলোৰে প্ৰতি শলাগ জ্ঞাপন কৰে বিপিন ফুকনৰ পৰিয়ালৰ হৈ সমাজকৰ্মী যতীন ফুকনে। সভাত মিছামৰা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সমবেত বৰগীত আৰু মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে পৰিৱেশন কৰা নৃত্যই সকলোকে আপ্লুত কৰে। সভাখনৰ পূৰ্বে পুৱা প্ৰাতঃ সভাৰ পাছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সমাজকৰ্মী মুকুন্দ মাধৱ দত্তই। গছপুলি ৰোপণ কৰে স্থানীয় জ্যেষ্ঠ নাগৰিক ইন্দ্ৰেশ্বৰ দত্ত আৰু হেমেন দত্তই। ইয়াৰ পাছতে প্ৰয়াত বিপিন ফুকনৰ সহধৰ্মিনী ৰূপালী ফুকনে স্বামীৰ কৰ্মৰাজি আৰু তেওঁৰ সান্নিধ্যৰ বিষয়ে সোঁৱৰে। উক্ত অনুষ্ঠানত চমু বক্তব্য আগবঢ়াই শিক্ষক বীৰেন গগৈয়ে প্ৰয়াত বিপিন ফুকনৰ পবিত্ৰ স্মৃতিত আজি অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত আমি সকলোৱে যোগদান কৰিব পাৰি নিজকো ধন্য মানিছোঁ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এইকাৰণেই কাৰণ তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আজি যি অনুষ্ঠানৰ যোগেদি বিভিন্নজন ব্যক্তিক ইয়ালৈ মাতি তেওঁলোকৰ যোগেদি বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন কথা আৰু লগতে তেওঁলোকৰ সহযোগী হিচাপে আমি এই অনুষ্ঠানটোত আমাৰ সেই সময়ৰ কথা ইয়াত ব্যক্ত কৰি আমি সঁচাকৈ নিজকে ধন্য হৈছোঁ আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু ধন্যবাদ এইকাৰণে জনাইছোঁ যিহেতু তেওঁলোকে অনুষ্ঠানটি অনুষ্ঠিত কৰি আমাক ইয়াত অহাৰ সুযোগ দিলে তাৰ বাবে ধন্যবাদ। হয়, বিপিন ফুকন আমাৰ গাঁৱৰে
আমাতকৈ কিছু জ্যেষ্ঠ আছিল আৰু তেখেতৰ লগত আমি একেলগে কামবোৰ কৰিছিলোঁ, ৰাজহুৱা কামবোৰ। বিশেষকৈ অসম আন্দোলনৰ সময়ত মিছামৰা ছাত্ৰ সন্থা গঠন হৈছিল আৰু তাৰ পাছৰ পৰ্যায়ত আমি সভাপতি আৰু তেওঁ সম্পাদক হৈছিল। গতিকে এইদৰে আমি মিছামৰা অঞ্চলত ছাত্ৰ সন্থাৰ সংগঠন আৰম্ভ কৰিছিলোঁ। ঠিক তাৰ লগে লগে অসম আন্দোলনৰ বিভিন্ন কাৰ্যসূচী অঞ্চলটোত আমি ৰাইজৰ মাজত বিয়পাই দিবলৈ চেষ্টা কৰিছিলোঁ। তদুপৰি তেওঁ অসম আন্দোলনৰ এগৰাকী কৰ্মীয়ে নহয়, তেওঁ সামাজিক আৰু সাংস্কৃতিকো এজন কৰ্মী আছিল। আমাৰ মিছামৰা তথা খনিকৰ অঞ্চলত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাক হৈছিল আৰু তাত তেখেত এগৰাকী এৰাব নোৱাৰা বিষয়ববীয়া আছিল। তেওঁ অতি নিৰনিমানিকৈ কামখিনি আগবঢ়াই নিছিল, যাৰ কাৰণে তেখেত আমাৰ একান্ত প্ৰয়োজনীয় ব্যক্তি হৈ পৰিছিল। আৰু আজি এই স্মৃতিচাৰণ অনুষ্ঠানত তেখেতক স্মৃতি যুগুমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ পৰিয়ালবৰ্গৰ সহযোগত ৰাইজে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ যি পৰিয়ালৰ সপোন সেইখিনি যাতে পূৰ্ণ হয়। সাধাৰণতে আচলতে বিপিন ফুকন আমাৰ সহপাঠী আৰু সংগ্ৰামী সতীৰ্থ। মই যেতিয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, মই সি উপসভাপতি আছিল। আৰু ইমান অমায়িক, প্ৰতিটো কথাতে তাৰ মানে পজিটিভ চিন্তাধাৰা। তাক যিটোকে কামৰ দায়িত্ব দিয়া হয় সেইটো অতিশয় সুন্দৰভাৱে সি ৰূপায়িত কৰে। সেই তেনেকুৱা এটা বিপিন যে আজি হঠাতে আমাৰ মাজৰ পৰা গুচি যাব, সেইটো আমাৰ কল্পনাতীত কথা আছিল। আমি আশা ৰাখিছোঁ বিপিনৰ পৰিয়ালবৰ্গই যিটো প্ৰচেষ্টাৰে ইয়াত এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে, তাক আমি এই অনুষ্ঠানবিলাকৰ যোগেদিয়ে জীয়াই থকাৰ চেষ্টা ৰাখিম। এই ক্ষেত্ৰত আমাৰ সংগ্ৰামী সতীৰ্থ মঞ্চৰ পূৰ্ণ সহায় সহযোগিতা থাকিব। ধন্যবাদ। নমস্কাৰ। মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৃতি শিক্ষক, শিক্ষাব্ৰতী সমাজসেৱী প্ৰয়াত বিপিন ফুকনদেৱৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি আমাৰ বিদ্যালয় প্ৰাংগণত বক্তৃতানুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠিত হৈ যায়। ইয়াত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিশেষভাৱে গোলাঘাট জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ মাননীয় পৰিদৰ্শক হেমগিৰি নৰহ ডাঙৰীয়া, যোৰহাট কেঞ্চাৰ চেণ্টাৰৰ অধীক্ষক ডাক্তৰ বিপুল ভূঞা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি শ্ৰীযুত অভিৱৰ্তন গোস্বামী ডাঙৰীয়া, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিজ্ঞান চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, দেৰগাঁও কমলদুৱৰা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ক্ষীৰেশ্বৰ লয়িং ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন দিশক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সমাৱেশ ঘটে। এটা ব্যতিক্ৰমধৰ্মী সুন্দৰ অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত প্ৰয়াত ফুকনদেৱৰ তেখেতৰ জীৱিত কালৰ তেখেতে কৰি যোৱা কৰ্মৰাজিৰ স্মৃতি চাৰণ কৰা হয়। বিশেষভাৱে ফুকনদেৱ আছিল অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ সক্ৰিয় কৰ্মী, সমাজৰ সকলো দিশৰ তেখেত আছিল এগৰাকী অগ্ৰণী ব্যক্তি। তেখেত সুদীৰ্ঘদিন মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু শিক্ষকতাৰ সমান্তৰালকৈ তেখেতে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে তেখেতৰ অৱদান আগবঢ়াই থৈ গৈছে। আজি সেই সকলোখিনি কথা শ্ৰদ্ধাৰে সোঁৱৰা হৈছে। আজি এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত আমি প্ৰয়াত ফুকনদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেত য'তে আছে শান্তিৰে থাকক, তেখেতৰ স্বৰ্গগত আত্মাই আমাক আটাইকে আশীষ কৰক। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আজিৰ দৰে এই অনুষ্ঠান অব্যাহত থাকক। তেখেতৰ যাতে কৰ্মৰাজিক পাছৰ প্ৰজন্মই সোঁৱৰিব পাৰে, এই লক্ষ্য আগত ৰাখি আগলৈও যাতে এনেকুৱা অনুষ্ঠান অব্যাহত থাকে, মই ইয়াকে কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।